ফৰ্থ চেমৰ গুৰু পাঠ্যক্ৰমৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেজৰৰ প্ৰথম যিখন পেপাৰ সেইখন হ'ল ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, আৰু ইয়াৰে যিটো ইউনিট 2 অৰ্থাৎ দ্বিতীয় ইউনিট যিটো, সেইটোত ইউনাইটেড নেশ্যনছ ফৰ্মেশ্যন চাৰ্টাৰ এণ্ড অবজেক্টিভ এই বিষয়টো আছিল এটা পাৰ্টৰ প্ৰথম পাৰ্টটোত। আৰু ইয়াৰে লকডাউনৰ আগৰ সময়ছোৱাত আমি ইউনাইটেড নেশ্যনৰ মানে অৰিজিন অফ ইউনাইটেড নেশ্যন বা ইয়াৰ যি গঠন, ইয়াৰ চনদ সম্পৰ্কে আৰু ইয়াৰ অবজেক্টিভ সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ। গতিকে আজি মই অকল ইউএনৰ যি মূল অৰ্গেন কেইটা সেইকেইটা আৰু তোমাৰ যিকেইটা বিশেষ কিছু অৰ্গেন আছে সেই অৰ্গেন কেইটাৰ কথা তোমালোকক মই আঙুলিয়াই দিছোঁ, আৰু আমি তোমাৰ হুৰ ওপৰত এটা বিশেষ অৰ্গেন ইউএনৰ তাৰ ওপৰত আমি এটা সৰু আলোচনা লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। গতিকে আজি টপিকটো সেইকাৰণে কৈছোঁ মই, নেম অফ মেইন অৰ্গেন এণ্ড স্পেচিয়েল অৰ্গেন অফ দ্য ইউএনঅ এণ্ড এ ব্ৰিফ ডিছকাশ্যন অন হু, অৰ্থাৎ তোমাৰ ৰাষ্ট্ৰসংঘৰ মূল সংগঠনসমূহ, বিশেষ সংগঠনসমূহ আৰু হুৰ ওপৰত অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ওপৰত এটা সৰু আলোচনা। The name of the main organ of UNO. ইয়াতে তোমালোকে আমি এই কথা আলোচনা কৰিছিলোঁ যে ইউএনৰ মূল যি অৰ্গেন, এই মূল অৰ্গেন আচলতে আমি 6টা মূল অৰ্গেন আছে, 6টা মূল অৰ্গেন আছে। ইয়াৰে আটাইতকৈ ইম্পৰ্টেণ্ট দুটা অৰ্গেন, যি দুটা অৰ্গেনৰ বিষয়ে ইতিমধ্যে আমি ক্লাছত আলোচনা কৰিছোঁ যে ইয়াৰ কেনেকৈ গঠন কৰা হয়, ইয়াৰ তেনেকৈ তোমাৰ ফাংচনিংটো কেনেকুৱা, তেওঁলোকৰ পাৱাৰটো কেনেকুৱা, ক্ষমতাবিলাক কেনেকুৱা, এই বিষয়ে আমি জেনেৰেল এছেম্বলি আৰু ছিকিউৰিটি কাউন্সিল এই দুটাৰ বিষয়ে ইতিমধ্যে আমি আলোচনা ক্লাছত কৰিছিলোঁ। গতিকে মই মাত্ৰ এতিয়া সেই অৰ্গেন কেইটা তোমালোকক কৈ দিছোঁ, যেনে প্ৰথম জেনেৰেল এছেম্বলি সাধাৰণ সভা, তাৰপিছত ছিকিউৰিটি কাউন্সিল যিটোক আমি নিৰাপত্তা পৰিষদ বুলি কওঁ, তাৰপিছত ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, তাৰপিছত ট্ৰাষ্টিশ্বিপ কাউন্সিল ন্যাসৰক্ষী পৰিষদ, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আন্তঃৰাষ্ট্ৰীয় আদালত, আৰু ছেক্ৰেটেৰিয়েট এণ্ড ছেক্ৰেটেৰিয়েট জেনেৰেল, অৰ্থাৎ ছেক্ৰেটেৰিয়েটৰ যিজন মুখ্য বিষয়া সেইজনক আমি ছেক্ৰেটেৰী জেনেৰেল বুলি আমি কওঁ, সচিব প্ৰধান বুলি আমি কওঁ। এইকেইটা আমি কি পাইছোঁ যে আমাৰ ৰাষ্ট্ৰসংঘৰ মূল মানে অৰ্গেন, মূল সংগঠন। ইয়াৰ পিছত মই সংগঠনলৈ তোমালোকক আঙুলিয়াব খুজিছোঁ যে ৰাষ্ট্ৰসংঘৰ মূল সেই সংগঠন কেইটাৰ উপৰিও কেইটামান বিশেষ সংগঠন আছে, যেনে সেই স্পেচিয়েল অৰ্গেনবিলাক বিভিন্ন পাৰপাছত সমগ্ৰ পৃথিৱীৰ জনসাধাৰণৰ বা ৰাষ্ট্ৰবিলাকৰ সামূহিক কিছুমান উদ্দেশ্য সাধনৰ কাৰণে তোমাৰ এনেকুৱা সংগঠনবিলাক, বিশেষ সংগঠনবিলাক ইউএনৰ গঠন কৰা হৈছিল। আৰু ইয়াৰ ভিতৰত মই তোমালোকক জাষ্ট পইণ্টেড কৰি দিছোঁ, যেনে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, যাক আমি সংক্ষেপে ILO বুলি কওঁ, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ। তেনেকৈ তোমাৰ কোৱা ছেকেণ্ড যিটো কৈছে ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন, যিটোক FAD বুলি কোৱা হয় শ্বৰ্টকৈ, অৰ্থাৎ তোমাৰ খাদ্য আৰু কৃষি সংগঠন। তেনেকৈ ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, এইটো আমাৰ অলপ বহুলভাৱে প্ৰচলিত এই শব্দটো, ৰাষ্ট্ৰসংঘৰ এই সংগঠনটোৰ নামটো ইউনেস্কো বুলি কোৱা হয়, ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন। যেনেকৈ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, যিটোক আমি সংক্ষেপে WHO বুলি কৈছোঁ, অৰ্থাৎ তোমাৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা। তাৰপিছতে আহা ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড, অৰ্থাৎ IMF, ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি।
এইকেইটা আমি বিশেষ সংগঠন আমি দেখিবলৈ পাওঁ। ইয়াৰ পিছতে মই তোমালোকক টপিকটোত আঙুলিয়াই দিছিলোঁ যে আমি আজি আলোচনা কৰিম এই বিশেষ সংগঠনবিলাকৰ ভিতৰত যিটো আছে যে ডিছকাশ্যন অন ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, অৰ্থাৎ তোমাৰ আন্তঃৰাষ্ট্ৰীয় বা বিশ্ব স্বাস্থ্য সংস্থা, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ সম্পৰ্কে আমি কিছু আলোচনা আজি তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ। এতিয়া তোমালোকে জানা যে এতিয়া আমি যিটো সময়ত আমি আহি উপস্থিত হৈছোঁ যে গোটেই বিশ্বৰ দেশবিলাক, ভাৰতকে ধৰি গোটেই বিশ্বৰ দেশবিলাক আজি তোমাৰ কৰোণা মহামাৰীত আক্ৰান্ত হৈছে। আমি বেছিখিনি দেশৰ মানুহ আজি গৃহবন্দী হৈ থাকিব লগা হৈছে। আৰু এনেকুৱা এটা অৱস্থাত আজি যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তোমাৰ WHO যিটো প্ৰাসংগিকতা এইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আজি এই মহামাৰীৰ পৰা বিশ্বৰ জনসাধাৰণক বা দেশসমূহ ৰক্ষা কৰাৰ কাৰণে আজি এই সংগঠনটোৱে বিভিন্ন গাইডলাইন আমাক দিছে, বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে দেশবিলাকক। আৰু আমি সঘনাই এই WHO প্ৰাসংগিকতাটো আমি বিভিন্ন পেপাৰ, বাতৰি কাকত বা বিভিন্ন মিডিয়াবিলাকৰ মাজেৰে আমি পাই আছোঁ। এইটো তোমালোকে নিশ্চয় মন কৰিছা। গতিকে WHO হ'ল আচলতে বিশ্ব স্বাস্থ্য সংস্থা হ'ল ৰাষ্ট্ৰসংঘৰ বিশেষ অংগসমূহৰ ভিতৰত এটা অন্যতম বিশেষ উল্লেখযোগ্য অংগ। প্ৰথম মহাযুদ্ধৰ পিছত প্ৰতিষ্ঠা কৰা জাতিসংঘৰ তত্বাৱধানত আচলতে এটা স্বাস্থ্য সংগঠন নামৰ সংগঠন এটা সৃষ্টি কৰা হৈছিল। প্ৰথম মহাযুদ্ধৰ পিছত তোমাৰ স্বাস্থ্য সংগঠন নামৰ এটা সংগঠন সৃষ্টি কৰা হৈছিল। কাৰ নেতৃত্বত? লীগ অফ নেশ্যনৰ নেতৃত্বত, যিটো প্ৰথম আন্তঃৰাষ্ট্ৰীয় আমাৰ সংগঠন আছিল প্ৰথম মহাযুদ্ধৰ পিছত। আৰু পৰৱৰ্তী সময়ত আমি দেখা পাইছোঁ যে এই যিটো সংগঠন আছিল, এই সংগঠনটোৰ আৰ্হিতেই এই তোমাৰ ৰাষ্ট্ৰসংঘ গঠনৰ পিছত এই বিশ্ব স্বাস্থ্য সংস্থাৰ এই সংগঠনটো সৃষ্টি কৰা হয়। 1946 চনৰ জুলাই মাহত আচলতে এই সংস্থাৰ সংবিধানখন ৰচনা কৰা হৈছিল। আৰু নিৰ্দিষ্ট সংখ্যক দেশে যেতিয়া ইয়াক অনুমোদন দিয়ে, তাৰ পিছত 1948 চনত এই সংস্থাটো গঠন কৰা হয়। গতিকে আমাৰ WHO কেতিয়া গঠন হ'ল? 1948, 1948 চনত। এতিয়া ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হোৱা সকলো দেশেই আচলতে কি হ'ব পাৰে? এই সংস্থাৰ সদস্য হ'ব পাৰে। মানে এই সংস্থাৰ সভাই সংখ্যাগৰিষ্ঠ ভোটৰ সমৰ্থনত আন দেশকো সংস্থাৰ সদস্যভুক্ত কৰিব পাৰে। মন কৰিব, সাৰ্বভৌম কৰ্তৃত্ব নথকা দেশকো এই সংস্থাৰ কি কৰিব পাৰি? সহযোগী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰি। আৰু যিসকল সদস্য ৰাষ্ট্ৰই সংস্থাৰ অৰ্থনৈতিক দায়িত্ব বহন নকৰে, অৰ্থাৎ সংস্থালৈ কোনো আৰ্থিক বৰঙণি আগ নবঢ়ায়, তেনে সদস্য ৰাষ্ট্ৰবিলাকৰ কি থাকে? সভাত তাত ভোটাধিকাৰটো নাথাকে। গতিকে প্ৰত্যেক সদস্য ৰাষ্ট্ৰই নিজৰ দেশৰ জনসাধাৰণৰ স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থাৰ বিষয়ে কি কৰিব লাগে? এই সংস্থাৰ ওচৰত একোখন প্ৰতিবেদন তেওঁলোকে দাখিল কৰিব লাগে। আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হৈছে নে নাই, অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই ৰাষ্ট্ৰৰ দেশবিলাকক স্বাস্থ্য ৰক্ষাৰ কাৰণে যিবিলাক পৰামৰ্শ তেখেতসকলে আগবঢ়ায়, সময়ে সময়ে সংগঠন আগবঢ়ায়, সেই বিষয়ে সদস্য ৰাষ্ট্ৰসমূহে কি কৰিব লাগে? সংস্থাক জনাব লাগে। অৰ্থাৎ সেই পৰামৰ্শসমূহ কিমানখিনি কাৰ্যকৰী কৰা হৈছে। এতিয়া তুমি আহা, আমি কম্পজিশ্যন যিটো আমি কৈছোঁ ইয়াতে যে আমাৰ বিশ্ব এই যিটো স্বাস্থ্য সংস্থা এইটো কেনেধৰণে গঠন হয়। ৰাষ্ট্ৰসংঘৰ আন আন বিশেষ অংগৰ নিচিনা বিশ্ব স্বাস্থ্য সংস্থাও তিনিটা বিভাগেৰে গঠিত। ইয়াতে এটা কৈছে, এই তিনিটা হৈছে ক্ৰমান্বয়ে বিশ্ব তোমাৰ স্বাস্থ্য সভা, যিটোক আমি কৈছোঁ দি ৱৰ্ল্ড হেল্থ এছেম্বলি, আৰু দ্বিতীয়টো কোৱা হৈছে তোমাৰ এক্সিকিউটিভ বোৰ্ড, অৰ্থাৎ কাৰ্যকৰী বোৰ্ড বা কাৰ্যকৰী কমিটি বা বোৰ্ড।
তাৰপিছত তৃতীয় যেটো সংগঠন হেতু কৈছে যি সেক্ৰেটাৰিয়েট অৰ্থাৎ সচিবালয় গতিকে এই তিনিটা বিভাগ থাকে এই তিনিটা বিভাগ লৈ কি হয় তোমাৰ বিশ্ব স্বাস্থ্য সংস্থাটো গঠিত হয় তে এতিয়া তুমি চোৱা যে বিশ্ব স্বাস্থ্য সংস্থা যেটো প্ৰথম পইণ্ট আমাৰ ওয়াৰ্ল্ড হেলথ এসেম্বলিৰ কথাটো লৈ আহা আমি এই কথাটো অলপ আলোচনা কৰিব বিচাৰিছো যে বিশ্ব স্বাস্থ্য সভা হৈছে এই সংস্থাৰ শ্ৰেষ্ঠ অংগ আমাৰ যেনেকৈ আইনসভা দেশখনৰ যেনেকৈ আইনসভা থাকে বিশ্ব স্বাস্থ্য সংস্থাৰ ইহল আইনসভাৰ দৰে তে সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিৰে এই সভা গঠন কৰা হয় আৰু প্ৰত্যেক সদস্য ৰাষ্ট্ৰই এই সভালৈ কি কৰিব পাৰে তিনিজনকৈ প্ৰতিনিধি পঠাব পাৰে কিন্তু এখন সদস্য ৰাষ্ট্ৰৰ ভোট কিন্তু এটাহে থাকে অৰ্থাৎ ভোটিং পাৱাৰ এটাহে তে সদস্য ৰাষ্ট্ৰৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰশাসনৰ লগত জড়িত বিশেষজ্ঞ লোকক সভাৰ প্ৰতিনিধি হিচাপে কি কৰা নিৰ্বাচন কৰাৰ নিয়ম অৰ্থাৎ যি দেশত স্বাস্থ্য বিশেষজ্ঞবিলাক আছে এইবিলাককে আসলতে তালৈ প্ৰতিনিধি হিচাপে ৰাষ্ট্ৰবিলাকে পঠায় তে বছৰত এবাৰকৈ সভাত অধিৱেশন অনুষ্ঠিত হোৱাৰ এটা নিয়ম কিন্তু সভাত যদি এনেকুৱা নিয়ম আছে তথাপিতো সভাৰ কি হ'ব পাৰে বিশেষ অধিৱেশন কিছুমান আহ্বান কৰাৰ ব্যৱস্থা ইয়াত আছে তে এতিয়া যদি তোমাৰ চোৱা যে আমাৰ আইনসভাই যেনেকুৱা ৰোল প্লে কৰে আমাৰ ৰাষ্ট্ৰ এখন পৰিচালনা কৰাৰ ক্ষেত্ৰত এই ওয়াৰ্ল্ড হেলথ এসেম্বলিও তেনেকুৱা ৰোলে প্লে কৰে যেনে ধৰা নীতি নিৰ্ধাৰণ কৰা সঞ্চালক প্ৰধানক নিয়োগ কৰা বৰ্ডৰ সদস্য মনোনীত কৰা এই সংস্থাৰ বাজেট আৰু যি বিত্তীয় ব্যৱস্থা তাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱা বা বাজেট নিৰ্ধাৰণ কৰা স্বাস্থ্য সম্পৰ্ক বিষয় সদস্যসকলৰ দৃষ্টি আকৰ্ষণ কৰা গৱেষণা কাৰ্যত উৎসাহ দিয়া আৰু বৰ্ডক কিছুমান বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া এই সভাৰ আসলতে মূল কাম গতিকে সভাই বিভিন্ন ধৰণৰ যি বেমাৰ এই বেমাৰবিলাক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কি কৰিব পাৰে প্ৰয়োজনীয় কিছুমান নীতি নিয়ম ৰচনা কৰিব পাৰে তে এইটো গতিকে তোমালোকে মন কৰিলা যে এই দি ওয়াৰ্ল্ড হেলথ এসেম্বলি এইটো আমাৰ ভাৰতবৰ্ষৰ তোমাৰ আইনসভাৰ নিচিনা হুৰ এটা আইনসভা বুলি আমি ক'ব পাৰো তাৰপিছতে দ্বিতীয়টো আহা দি এক্সিকিউটিভ বোৰ্ড অৰ্থাৎ তোমাৰ কাৰ্যকৰী বোৰ্ড তে স্বাস্থ্য বিষয়ক অভিজ্ঞতা সম্পন্ন লোকেৰে গঠিত সংস্থাৰ কি থাকে এখন কাৰ্যকৰী বোৰ্ড আছে আৰু সদস্য ৰাষ্ট্ৰসমূহৰ স্বাস্থ্য বিষয়ৰ প্ৰশাসনৰ লগত জড়িত আৰু স্বাস্থ্য বিষয়ৰ বিশেষ কাৰিকৰী জ্ঞান থকা যিবিলাক লোক সেই লোকসকলক লৈ এই বোৰ্ড গঠন কৰা হয় তে বোৰ্ডৰ সদস্যসকলক কি কৰে সভাই তোমাৰ নিৰ্বাচন কৰে আৰু তোমাৰ দেখা যায় যে তেওঁলোকৰ যেটো কাৰ্যকাল সদস্যসকলৰ বোৰ্ডৰ সদস্যসকলৰ কাৰ্যকাল নিৰ্ধাৰণ কৰা হৈছে 3 বছৰ তে তেওঁলোকক পুনৰ নিৰ্বাচন কৰাৰ ব্যৱস্থাও আছে তে বোৰ্ডৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজনক কি কৰিব পাৰে চেয়াৰম্যান নিৰ্বাচন কৰে অৰ্থাৎ বোৰ্ডৰ সভাপতিত্ব কৰাৰ কাৰণে এজন চেয়াৰম্যান নিৰ্বাচন কৰিব পাৰে আৰু চেয়াৰম্যানজনৰ কাৰ্যকাল হৈছে এবছৰ অৰ্থাৎ এবছৰৰ মূৰে মূৰে চেয়াৰম্যানজন পৰিৱৰ্তন হৈ থাকে তে বছৰত দুবাৰকৈ জেনেৰেলি বোৰ্ডৰ অধিৱেশন অনুষ্ঠিত কৰাৰ নিয়ম যদিও ইয়াৰ অধিৱেশন প্ৰয়োজন সাপেক্ষে ঘনাই অনুষ্ঠিত কৰাত কোনো বাধা নাই সভাই দিয়া যিবিলাক দায়িত্ব অৰ্থাৎ এসেম্বলি যিবিলাক প্ৰপ'জেল গ্ৰহণ কৰে প্ৰস্তাৱ যিবিলাক গ্ৰহণ কৰে সেই প্ৰস্তাৱবিলাক দায়িত্ব সহকাৰে পালন কৰাটো হ'ল বোৰ্ডৰ মুখ্য কাম প্ৰধান কাম তে বোৰ্ডে সভাৰ কাৰ্যসূচী প্ৰস্তুত কৰে আনকি তেওঁলোকে কেনেকুৱা কাম কৰিব বিচাৰে তেনেকুৱা প্ৰপ'জেল বিলাক প্ৰস্তুত তৈয়াৰ কৰে সভাত তেওঁলোকে দাখিল কৰে আৰু সভাৰ বিবেচনাৰ কাৰণে সভাৰ ওচৰত এই প্ৰস্তাৱবিলাক তেওঁলোকে দাখিল কৰে গতিকে তেনেকৈ মহামাৰী প্ৰতিৰোধ কৰাৰ উদ্দেশ্য বোৰ্ডে কি কৰিব পাৰে কিছুমান তাৎকালীন ব্যৱস্থা তাৎক্ষণিক ব্যৱস্থা বা তৎকালীন ব্যৱস্থা কিছুমান গ্ৰহণ কৰিব পাৰে এইটো হ'ল এক্সিকিউটিভ বোৰ্ড তাৰপিছত 3 নম্বৰ যেটো আমি কৈছো এইটো সেক্ৰেটাৰিয়েট অৰ্থাৎ সচিবালয় যে সকলো সংগঠনৰ এটা সচিবালয় এটা প্ৰশাসনিক গোট থাকে তেগৰ সচিবালয় হৈছে আসলতে কি এই সংস্থাৰ প্ৰশাসনীয় বিভাগ এডমিনিষ্ট্ৰেটিভ তোমাৰ ডিপাৰ্টমেন্ট বুলি আমি ক'ব পাৰো তে ইয়াৰ যিজন মুখ্য ব্যক্তি যে সঞ্চালক প্ৰধান এই সঞ্চালক প্ৰধান হৈছে ইয়াৰ প্ৰধান প্ৰশাসনীয় বিষয়া এডমিনিষ্ট্ৰেটিভ অফিচাৰ
তেওঁক কোৱা হয় সঞ্চালক প্ৰধান বুলি। আৰু সভাই কি কৰে, তেওঁ নিয়োগ কৰে। সঞ্চালক প্ৰধানৰ আৰু কাকো কাৰ্যকাল হৈছে 4 বছৰ। গতিকে আন কাৰিকৰী জ্ঞান থকা কৰ্মচাৰীয়ে সঞ্চালক প্ৰধানক কি কৰিব পাৰে, সঞ্চালক প্ৰধানৰ কাম কাজত সহায় কৰিব পাৰে। গতিকে তেওঁৰ তত্ত্বাৱধানত সংস্থাৰ বছৰেকীয়া বাজেট প্ৰস্তুত কৰা হয়। সদস্য ৰাষ্ট্ৰসমূহৰ স্বাস্থ্য সংগঠনৰ লগত সঞ্চালক প্ৰধানে কি কৰিব লাগে, সদায় যোগাযোগ ৰক্ষা কৰিব লাগে। যিবিলাক সদস্য ৰাষ্ট্ৰ এইবিলাকৰ স্বাস্থ্য আছে, তাৰ হেল্থ ডিপাৰ্টমেণ্ট বা সেই ৰাষ্ট্ৰবিলাকত থকা বিভিন্ন যিবিলাক স্বাস্থ্য সংগঠন আছে, সেই সংগঠনবিলাকৰ লগত সঞ্চালক প্ৰধানে সঘনাই যোগাযোগ ৰক্ষা কৰি চলিব লাগে। গতিকে তাৰোপৰি বিশ্ব স্বাস্থ্য সংস্থাই সদস্য ৰাষ্ট্ৰসমূহৰ লগত আলোচনা কৰি কি কৰিব পাৰে, কিছুমান আঞ্চলিক কমিটি বা আঞ্চলিক কাৰ্যালয় তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে এই আঞ্চলিক কমিটি আৰু আঞ্চলিক কাৰ্যালয় সমূহক বিশ্ব স্বাস্থ্য সংস্থাৰ কি বুলি কোৱা হয়, এটা অবিচ্ছেদ্য অংগ বুলি কোৱা হয়, ইণ্টিগ্ৰেল পাৰ্ট বুলি বিবেচনা কৰা হয়। আৰু এওঁলোকে তোমাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ বা হুৰ নিৰ্দেশাৱলী বা নীতি নিয়মবিলাক তেওঁলোকে কাৰ্যকৰী কৰাৰ কামত নিজকে আত্মনিয়োগ কৰে। এতিয়া আহা ফাংচন অফ দা হু, অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যাৱলী। আৰম্ভণিতে যে বিশ্ব স্বাস্থ্য সংস্থাই আচলতে কি কৰিছিল, যে বেমাৰ প্ৰতিৰোধ কৰোঁতেই তেওঁলোকে মনোনিৱেশ কৰিছিল। যদিও সাম্প্ৰতিক কালত এই সংস্থাই অন্য কিছুমান দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰিছে বা পালন কৰা আমি দেখিবলৈ পাওঁ। এই সংস্থাৰ কাৰ্যাৱলীসমূহ যদি আমি চাওঁ, তেনেহ'লে আমি প্ৰথমে ক'ব পাৰোঁ, ইয়াতে মই এটা পইণ্টেড কৰিছোঁ খুব শ্বৰ্টকে, টু প্ৰিভেণ্ট এপিডেমিক ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ৰোগ যাতে আন ঠাইলৈ বিয়পিব নোৱাৰে তাৰ কাৰণে যথোচিত ব্যৱস্থা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে 1947 ইজিপ্তত কি হৈছিল, কলেৰা ৰোগে দেখা দিছিল। আৰু সেই কলেৰা ৰোগ যাতে অন্য ঠাইলৈ প্ৰসাৰিত হ'ব নোৱাৰে তাৰ কাৰণে এই সংস্থাই বহুত ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। কোনো জাহাজ বন্দৰ এৰি যোৱাৰ আগতে জাহাজৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ দেশসমূহক এই সংস্থাই অনুমতি দিছিল। এই সংস্থাৰ চেষ্টাতে পৃথিৱীৰ কিছুমান দেশত কি হৈছিল, মেলেৰিয়া ৰোগ নাইকিয়া হৈ আহিছে। আৰু এতিয়াও তোমালোকে মন কৰিছা যে আমাৰ যিটো কৰোনা মহামাৰী আজি বিশ্বক সন্ত্ৰাসিত কৰিছে, তাক প্ৰতিৰোধ কৰাৰ কাৰণে ৰাষ্ট্ৰসমূহক বিভিন্ন নীতি নিৰ্দেশনা এই সংস্থাই জনাই আহিছে বিভিন্ন মিডিয়াবিলাকৰ জৰিয়তে, বা ৰাষ্ট্ৰসমূহক কিছুমান নিৰ্দেশনা বুলি তেওঁলোকে দি আহিছে। তাৰপিছত যদি চাওঁ, দ্বিতীয়টো যে হেল্প দ্য পিপুল টু ডেভেলপ দেয়াৰ হেল্থ, যে সদস্য ৰাষ্ট্ৰসমূহৰ যি জনসাধাৰণ, অৰ্থাৎ সদস্য ৰাষ্ট্ৰ যিবিলাক আছে, সেই ৰাষ্ট্ৰসমূহৰ যে জনসাধাৰণ, এই জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণেও এই সংগঠনে কি কৰে, সহায় কৰে। কিন্তু এই উদ্দেশ্যে স্বাস্থ্য বিশেষজ্ঞসকলে কি কৰে, সেৱা আগবঢ়ায়। বেমাৰ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চলোৱা গৱেষণা কাৰ্যৰ কাৰণেও এই সংগঠনে কি কৰিব পাৰে, সহায় কৰে। গৱেষণাৰ পৰা লাভ কৰা ফলাফল সদস্য ৰাষ্ট্ৰসমূহত প্ৰচাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। গতিকে আমি দ্বিতীয় পইণ্টটো আমি বুজি পালো। তৃতীয়টোলৈ আহা, to arrange special meeting, seminar and training of the specialists on the matter of health, অৰ্থাৎ স্বাস্থ্য সম্পৰ্কীয় বিষয়বিলাকৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰে, বিভিন্ন সভা সমিতি বা আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰিব পাৰে। আৰু বিভিন্ন ৰোগ প্ৰতিৰোধৰ কাৰণে তেওঁলোকে বিভিন্ন দেশৰ প্ৰতিনিধিবিলাকক, হেল্থ প্ৰতিনিধি যিবিলাক আছে, স্বাস্থ্য সম্পৰ্কীয় যিবিলাক প্ৰতিনিধি থাকে, সেই প্ৰতিনিধিবিলাকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিব পাৰে। তাৰপিছত তোমাৰ 4 নম্বৰ পইণ্টটোলৈ চোৱা, যে স্পেচিয়েল এটেনশ্যন টু দ্য ওমেন এণ্ড চাইল্ড হেল্থ, প্ৰভাইড হেল্প টু ফৰ্ম দ্য হেল্থ চেণ্টাৰ, মেডিকেল ৰিচাৰ্চ চেণ্টাৰ এণ্ড লেবৰেটৰী এটচেট্ৰা। মানে কি, মহিলা আৰু শিশুসকলৰ স্বাস্থ্য ৰক্ষা কৰা, তেওঁলোকৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা, তেনেকে পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰা আদি বিভিন্ন বিষয়ে সংস্থাই কি কৰিব পাৰে, সাহায্য আগবঢ়াব পাৰে দেশসমূহক।
তেনেকৈ বিভিন্ন স্বাস্থ্য কেন্দ্ৰ, চিকিৎসালয়, গৱেষণা কেন্দ্ৰ বা বিজ্ঞানাগাৰ, লেবৰেটৰী আদিলৈও এই সংস্থাই কি কৰিব পাৰে, আৰ্থিক সাহায্য আগবঢ়াব পাৰে বা আগবঢ়ায়। তেনেকৈ 5 নম্বৰতে কৈছে ডিটাৰমাইন দ্য ষ্টেণ্ডাৰ্ড অফ মেডিচিন, অৰ্থাৎ এই সংগঠনে ঔষধৰ মানদণ্ডবিলাক নিৰ্ণয় কৰে। যে বৰ্তমান সময়লৈকে যে ভিটামিন বা পেনিচিলিন বা আন কিছুমান দৰৱৰ এই সংগঠনে মানদণ্ড কি কৰিছে, নিৰ্ণয় কৰি দিছে। তাৰমানে মন কৰিবা যে বিভিন্ন মেডিচিন, যিবিলাক মেডিচিন কোম্পানীবিলাকে বিভিন্ন মেডিচিন বিভিন্ন ৰাষ্ট্ৰৰ উৎপাদন কৰে, সেইবিলাকৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন মানদণ্ডটো নিৰ্ধাৰণ কৰিব পাৰে কোনে, হুই। তেওঁলোকৰ আছে আৰু তেনেকুৱা অথৰিটি আৰু আছে, কিন্তু হুইও তেনেকুৱাই কিছুমান মেডিচিনৰ মানদণ্ড নিৰ্ধাৰণ কৰি দিব পাৰে। তাৰপিছত তোমালোকে শেষ পইণ্টটো লৈছা, টু এৱেৰ দ্য পিপুল ৰিগাৰ্ডিং হেল্থ এণ্ড পাব্লিছ দ্য মেগাজিন এণ্ড টেক নেচেচাৰী ষ্টেপ ফৰ ফৰ্মেশ্যন অফ ট্ৰেইনিং চেণ্টাৰ, অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ সাম্প্ৰতিক বিকাশৰ বিষয়ে যাতে পৃথিৱীৰ বিভিন্ন দেশৰ লোকে জানিব পাৰে, সেই উদ্দেশ্যে দেশৰ ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ মাজত জনসচেতনতা বৃদ্ধি কৰাটো তেওঁলোকৰ এটা মুখ্য কাম। আৰু সেই উদ্দেশ্যেৰে বিশ্ব স্বাস্থ্য সংস্থাই কি কৰিব পাৰে, কিছুমান প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব পাৰে বা কৰিছে অলৰেডি, আৰু উপযুক্ত শিক্ষকৰ জৰিয়তে এই কেন্দ্ৰসমূহত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। আৰু বিভিন্ন সময়ত দেখা গৈছে যে চিকিৎসা সম্পৰ্কীয় বিভিন্ন আলোচনীও এই সংগঠনটি প্ৰকাশ কৰি আহিছে। গতিকে এই সংস্থা প্ৰতিষ্ঠাৰ সময়ৰ পৰা সাম্প্ৰতিক কাললৈ এই সংস্থাই যিবোৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছে, তাৰ পৰা সহজতে অনুমান কৰিব পাৰি যে বিভিন্ন দেশৰ জনসাধাৰণৰ স্বাস্থ্য ৰক্ষাৰ বিষয়ত এই সংস্থাই তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন ধৰণৰ ৰোগক নিয়ন্ত্ৰিত কৰা, সদস্য দেশসমূহৰ সহযোগিতাত ঔষধৰ মানদণ্ড নিৰ্ণয় কৰা, ইয়াৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশৰ লোকৰ মাজত চিকিৎসা বিজ্ঞানৰ জ্ঞান প্ৰচাৰ কৰি জনসাধাৰণৰ স্বাস্থ্য ৰক্ষা কৰাত এই সংস্থাই সহায় কৰি আহিছে। বাস্তৱ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ আন বিশেষ অংগৰ তুলনাত বিশ্ব স্বাস্থ্য সংস্থাৰ যিটো দায়িত্ব আৰু কৰ্তব্য, এইটো আমি মন কৰিছোঁ যে ক্ৰমান্বয়ে বাঢ়ি আহিছে। আৰু এই সংস্থাই বিভিন্ন দায়িত্ব পালন কৰি অহা আমি এই সম্পৰ্কত পালন কৰি অহা আমি দেখিবলৈ পাওঁ। ইয়াৰ পিছত আমি যদি মূল্যায়ন কৰোঁ, তেনেহ'লে দেখা পাম যে আচলতে এই সংস্থাৰ কাম কাজ সম্পৰ্কত আমি 3টা মান সমালোচনা আমি আঙুলিয়াব পাৰোঁ, বা ঠিক সমালোচনা নহয়, ইয়াৰ সমস্যা কিছুমান আমি আঙুলিয়াব পাৰোঁ। 3টা মান সমস্যা, যেনে এই সংস্থাৰ দায়িত্বটো ক্ৰমে বাঢ়ি আহিছে, যদিও দায়িত্ব সম্পাদনৰ কাৰণে আচলতে প্ৰয়োজনীয় যি পুঁজি, এই পুঁজিৰ অভাৱটো বাৰুকৈয়ে মন কৰিবলগীয়া। সেইকাৰণে মই পইণ্টটো কৈছোঁ ক্ৰাইচিছ অফ ফাণ্ড। গতিকে প্ৰয়োজন অনুযায়ী সহায় আগবঢ়োৱাটো এই সংস্থাৰ কাৰণে কেতিয়াবা সম্ভৱ নহয়, ডিউ টু দ্য লেক অফ চাফিচিয়েণ্ট ফাণ্ড। গতিকে পুঁজিৰ অভাৱ বা ধনৰ অভাৱটো এটা ইয়াৰ ডাঙৰ এটা সমস্যা আমি মূল্যায়নত আঙুলিয়াব পাৰোঁ। তেনেকৈ আমি অন্য এটা পইণ্টত ক'ব যে লেক অফ কোঅৰ্ডিনেশ্যন এমং দ্য ডিফাৰেণ্ট ব্ৰাঞ্চ, যে আঞ্চলিক ভিত্তিত আৰু এলেকা ভিত্তিত এই সংস্থাই যিবিলাক শাখা গঠন কৰিছে বা কিছুমান সংস্থা গঠন কৰি দিছে, বিভিন্ন অঞ্চলক কেন্দ্ৰ কৰি বা এলেকাক কেন্দ্ৰ কৰি, এই শাখাবোৰে নিজৰ নিজৰ অঞ্চল আৰু এলেকাৰ দায়িত্ব তেওঁলোকে বহন কৰে। কিন্তু ইয়াতে এটা মন কৰিব লগাৰ কথা হ'ল যে কেতিয়াবা দেখা যায় যে একেটা কামকে তোমাৰ শাখাবিলাকে কি কৰিছে, তোমাৰ ৰিপিটেডলি কৰি আছে। অৰ্থাৎ এইটো কিয় হৈছে, বিকজ অফ দেয়াৰ ইজ এ নো কোঅৰ্ডিনেশ্যন এমং দ্য ডিফাৰেণ্ট ৰিজনেল
অৰ্গেনাইজেশ্যন অফ দ্য হু অৰ্থাৎ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ যিবিলাক আঞ্চলিক শাখা প্ৰশাখা যিবিলাক আছে বিভিন্ন এলেকাৰ যিবিলাক এইবিলাকৰ মাজত আচলতে কি দেখা যায় এটা কোঅৰ্ডিনেশ্যনৰ অভাৱ এটা দেখা যায় যাৰ ফলস্বৰূপে একে সময়তে তেওঁলোকে কামবিলাক কৰিব পাৰা নাই সমগ্ৰ দেশ বা সমগ্ৰ অঞ্চল বা সমগ্ৰ এলেকাত একেলগে তেওঁলোকে কামবোৰ আগুৱাই নিব পৰা নাই এইটো এটা কোৱা হয় ড্ৰবেক্স হিচাপে আমি ক'ব পাৰোঁ তো তেনেকৈ 3 নম্বৰ যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা কোৱা হৈছে কি যে ডিসিশন মেকিং প্ৰসেস ইজ নট ফ্ৰী ফ্ৰম দ্য ইনফ্লুয়েন্স অফ পলিটিক্স অৰ্থাৎ তোমালোকে জানা এইটো এটা বিশ্ব স্বাস্থ্য সংস্থা বিশ্বৰ ৰাষ্ট্ৰসমূহৰ গঢ়ি তোলা এটা তোমাৰ সংস্থা আৰু ইয়াত বিশ্বৰ যেটো ৰাজনীতি এই ৰাজনীতিৰ প্ৰভাৱটো স্বাভাৱিকতে থাকিবই গতিকে এই ৰাজনৈতিক প্ৰভাৱৰ পৰা ই আসলে মুক্ত নহয় সকলোৱে যেতিয়া এই সংস্থাটোক ব্যৱহাৰ কৰিব বিচাৰে বা এই সংস্থাটোৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ কৰিব বিচাৰে তেতিয়া ৰাষ্ট্ৰ কিছুমানে শক্তিশালী ৰাষ্ট্ৰ কিছুমানে বিশেষকৈ নিজৰ স্বাৰ্থটোত সদায় আগস্থান দিয়ে যাৰ ফলস্বৰূপে তোমাৰ কি হৈছে যে ই সিদ্ধান্তবিলাক যেতিয়া গ্ৰহণ কৰা হয় ই ৰাজনৈতিক বিবেচনাৰ পৰা মুক্ত নহয় গতিকে এইটো আসলে কি ৰাজনৈতিক বিবেচনাৰ পৰা সদায় সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটো সদায় ৰাজনৈতিক বিবেচনাৰ পৰা মুক্ত হৈ থকা উচিত তে আমি এই শেহতীয়া ঘটনাৰাজিলৈ আমি যদি চাওঁ তেনেহ'লে আমি দেখা পাম যে বৰ্তমান সময়ত এই কৰোনা মহামাৰী কেন্দ্ৰ কৰি যি কাম কাজ হ'ল এইটোত তোমাৰ আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰই কি কৰিছে ক্ষুণ্ণ হৈছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই হুলৈ তেওঁলোকৰ যিটো আৰ্থিক অনুদান এই আৰ্থিক বৰঙণি সেইটো বন্ধ কৰি দিছে আৰু তেওঁলোকৰ এটা অভিযোগ যে হুই এতিয়া চাইনাৰ কথা মতে কাম কৰি আছে এনে ধৰণৰ এই কথাবিলাকেই আন্তঃৰাষ্ট্ৰীয় পলিটিক্সৰ প্ৰভাৱৰ পৰা যে এই সংগঠনটো মুক্ত নহয় সেই কথাটো আমি ক'ব পাৰোঁ কিন্তু সদায় এনে ধৰণৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণৰ কাৰণে গঢ়ি উঠা সংগঠনবিলাকৰ জৰিয়তে যেতিয়া কল্যাণ সাধন কৰিব যোৱা যায় তেতিয়া সিদ্ধান্তবিলাক সদায় কি হ'ব লাগে যে ৰাজনীতিৰ প্ৰভাৱৰ পৰা যদি মুক্ত হয় তেতিয়াহ'লে ইয়াৰ ফলটো সকলো ৰাষ্ট্ৰ সমানে ভোগ কৰাৰ বা ভোগ কৰিব পাৰে বা ফলটো সকলো ৰাষ্ট্ৰলৈ সমানে বিয়পি যাব পাৰে এইখিনি আমি ক'ব পাৰোঁ এই সংকটৰ ওপৰত এনে ধৰণৰ সীমাবদ্ধতা কিছুমান আছে এই আলোচনাৰ পৰা আমি এইটো ক'ব পাৰোঁ যে ইট হেজ এ সাম লিমিটেশন কিন্তু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বিষয়ত এই সংগঠনে পৃথিৱীৰ বিভিন্ন দেশৰ মাজত সহযোগিতাৰ সৃষ্টি কৰিবলৈ কিন্তু সক্ষম হৈছে এই কথাটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ অৰ্থাৎ বিভিন্ন ৰাষ্ট্ৰই কোঅৰ্ডিনেশ্যন মেইনটেইন কৰি কাম কৰাত আগভাগ লৈছে বা আগবাঢ়ি আহিছে এইটো এটা বহুত ডাঙৰ সাকসেস বুলি আমি ক'ব পাৰোঁ আৰু এই সংগঠনৰ সহায়ত পৃথিৱীৰ বিভিন্ন দেশে বিভিন্ন ধৰণৰ আনকি ৰোগো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে গতিকে আমি ইয়াক একেবাৰে গুৰুত্বহীন বা ইয়াৰ এনে ধৰণৰ কিছু ড্ৰবেক্স থাকিলেও একেবাৰে গুৰুত্বহীন বুলি আমি ক'ব নোৱাৰোঁ ইয়াৰ যথেষ্ট ইম্পৰ্টেঞ্চ আৰু গুৰুত্ব আছে আৰু পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ জনসাধাৰণৰ হেল্থৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত ই বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকল মই এইখিনিতেই তোমালোকৰ এই ক্লাছটো সামৰণি মাৰিছোঁ আৰু ইয়াৰ পিছত আমি চাওঁ তোমালোকে অলপ ঠিকমতে পঢ়িবা আৰু আশা কৰিছোঁ চবে ভালে আছা ভালে থাকা ইমানতেই সামৰিছোঁ